ছাত্ৰ ছাত্ৰীসকল আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ পাঠ্যপুথিত থকা 11 নম্বৰ পাঠৰ আটাইকেইটা প্ৰশ্ন উত্তৰ কৰিম। তোমালোকে ইয়াত থকা ভাবি চাও আহা বা ভাবি চোৱা থকা উত্তৰসমূহ এই ভিডিঅ'টোৰ মাধ্যমেৰে পাবা। ভিডিঅ'টো ফটাফট শ্বেয়াৰ কৰি দিয়া আৰু ভিডিঅ'টো আগলৈ চাবা। শিক্ষাগুৰুসকল আমি আহিছোঁ প্ৰশ্নকেইটা উত্তৰ কৰিবলৈ। তেতিয়া আপোনালোকে যদি চোৱা প্ৰশ্নৰ উত্তৰবোৰ ধুনীয়াকৈ দিয়া আছে। প্ৰশ্নৰ উত্তৰ মই ধুনীয়াকৈ দি ৰাখিছোঁ। ইয়াত কোৱা হৈছে প্ৰশাসন বুলিলে কি বুজা? তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখিবা। উত্তৰ: সাধাৰণ অৰ্থত প্ৰশাসন হৈছে দেশ এখনৰ শাসন ব্যৱস্থা। প্ৰশাসন বুলিলে এনেকুৱা এটা ৰাজনৈতিক ব্যৱস্থাক বুজা যায় যিটো এটা পৰিসীমাৰ ভিতৰত আইন প্ৰণয়ন কৰি সমাজত শান্তি শৃংখলা অটুট ৰাখে। এইখিনি তোমালোকে লিখি দিবা। তাৰ পৰৱৰ্তী প্ৰশ্ন তোমালোকে চোৱা, সমাজৰ কোনবোৰ প্ৰাণী অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত? তোমালোকে উত্তৰটো লিখিবা। সমাজৰ দুখীয়া, দৰিদ্ৰ, বিশেষভাৱে সক্ষম, বৃদ্ধ, শিশু, যাৰ প্ৰতি দেশৰ বা সমাজৰ বিশেষ দায়িত্ব থাকে, এনে লোকসকল সাধাৰণতে অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত। ঠিক আছে, তোমালোকে পাঠটো যেতিয়া পঢ়িবা তেতিয়া ধুনীয়াকৈ বুজিব পাৰিবা। ঠিক আছে, এতিয়া যদি আমি ঘ নম্বৰ প্ৰশ্নটোলৈ চাওঁ, এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব কাৰ হাতত থাকে? উত্তৰটো লিখিবা। এখন দেশৰ আইন প্ৰণয়নৰ দায়িত্ব আইনসভা লেজিছলেচাৰ আৰু আইন কাৰ্যকৰীকৰণৰ দায়িত্ব প্ৰশাসন বা কাৰ্যপালিকাৰ হাতত থাকে। ঠিক আছে, দেশ এখনৰ আইন কোনে প্ৰস্তুত কৰে? তোমালোকে যে ভোট দি ইলেকশ্যন নিৰ্বাচনত যে ভোট দিয়ে, তোমালোকৰ মা দেউতাই তোমালোকে নিদিয়া দিয়াচোন। তোমালোকৰ মা দেউতাই যে ইলেকশ্যনত ভোট দিয়ে, ভোট দি কি কৰে? তোমালোকৰ প্ৰতিনিধি নিৰ্বাচন কৰে। ঠিক আছে, প্ৰতিনিধি নিৰ্বাচন কৰে যাক আমি বিধায়ক বুলি কওঁ। ঠিক আছে, যিটো বিধানসভাৰ বাবে হ'ব। অসম যে ৰাজ্য ভিত্তিকবিলাক আছে, বিধানসভাত তোমালোকে কি কৰা? আমাৰ অসম বিধানসভাৰ কথা ক'বলৈ গ'লে আমাৰ অসম বিধানসভাৰ 126খন আসন আছে, হয়নে? তোমালোকে এতিয়া দুদিন আগতে নিৰ্বাচন হৈ গৈছে। ইয়াত দেখিছানে তোমালোকে কেনেকুৱা ধৰণৰ কি কৰে? প্ৰতিনিধি নিৰ্বাচন কৰে ৰাইজে ভোটৰ দ্বাৰা। তাৰপিছত কি কৰে? তেখেতসকলে ৰাইজৰ হিতৰ বাবে কিছুমান আইন প্ৰস্তুত কৰে। ঠিক আছে, আৰু এই আইন প্ৰণয়ন অঞ্চল বা কিবা এটা দুখ হ'লে বা কোনোবাই যদি আইন অমান্য কৰে তেন্তে কোনে? ন্যায়পালিকাই তাৰ ব্যৱস্থা গ্ৰহণ কৰে। ঘ নম্বৰ প্ৰশ্নটোলৈ যদি তোমালোকে চোৱা, ৰাষ্ট্ৰীয় নিৰাপত্তা কোনে সুনিশ্চিত কৰে? ৰাষ্ট্ৰীয় নিৰাপত্তা মূলতঃ দেশৰ কেন্দ্ৰীয় প্ৰশাসন, প্ৰতিৰক্ষা বিভাগ, সশস্ত্ৰ বাহিনী আৰু আইন শৃংখলা ৰক্ষাকাৰী বাহিনীয়ে সুনিশ্চিত কৰে। সাধাৰণ অৰ্থত প্ৰশাসনে নিৰাপত্তা সুনিশ্চিত কৰে। তাৰপিছত তোমালোকে 19 নম্বৰ প্ৰশ্নটো লিখিবা, কিহৰ ভিত্তিত প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে? তোমালোকে উত্তৰ লিখিবা ধুনীয়াকৈ। দেশৰ ৰাজনৈতিক অৱস্থা, সংস্কৃতি আৰু অৰ্থনৈতিক অৱস্থা অনুসৰি প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে। ঠিক আছে, ৰাজনৈতিক অৱস্থা, তাৰপিছত সংস্কৃতি আৰু অৰ্থনৈতিক অৱস্থা অনুসৰি প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে। তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা, 2 নম্বৰ তোমালোকৰ দীঘলীয়া প্ৰশ্ন দিয়া আছে। প্ৰশাসনে কৰা জনসেৱামূলক কামৰ 3টা উদাহৰণ দিয়া। ঠিক আছে, প্ৰশাসনে কৰা জনসেৱামূলক কামৰ 3টা উদাহৰণ মই ইয়াত ধুনীয়াকৈ দি দিছোঁ। তোমালোকে আৰু বহুতো উদাহৰণ আছে, তোমালোকে সেইবোৰ উদাহৰণো ল'ব পাৰা। ঠিক আছে, 1 নম্বৰত মই দিয়াৰ ধৰণে হ'ব জনসাধাৰণৰ বাবে শিক্ষা আৰু স্বাস্থ্য সেৱা সুনিশ্চিত কৰা। ঠিক আছে, তাৰ 2 নম্বৰত আছে বিশুদ্ধ খোৱা পানী, বিদ্যুৎ, পৰিবহণৰ ব্যৱস্থা কৰা। 3 নম্বৰ দুৰ্যোগৰ সময়ত যেনে বানপানীৰ বা ভূমিকম্পৰ সময়ত সাহায্য আৰু উদ্ধাৰ অভিযান চলাই জনজীৱন স্বাভাৱিক কৰা। তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে, কি দিয়া আছে? বিদ্যালয় পৰিচালনা আৰু প্ৰশাসনৰ মাজত কি কি মিল আছে? তোমালোকে ধুনীয়াকৈ উত্তৰটো এনেকৈ লিখিবা। বিদ্যালয়ৰ পৰিচালনা আৰু প্ৰশাসনৰ মাজত থকা মিলসমূহ তলত উল্লেখ কৰা হ'ল। ঠিক আছে, এইখিনি হ'ল তোমালোকৰ এইটো প্ৰশ্নৰ উত্তৰ। মই ধুনীয়াকৈ তোমালোকক দি ৰাখিছোঁ, মই পঢ়ি নিদিওঁ। তোমালোকে এই ধৰণে ধুনীয়াকৈ ঘৰত লিখিবা। লিখি পেলাই কি কৰিবা? তোমালোকে ধুনীয়াকৈ মুখস্থ কৰিবা। ঠিক আছে, তোমালোকে এনেকুৱা ধুনীয়াকৈ লিখিবা। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ, প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্যবোৰ বৰ্ণনা কৰা। তাৰপিছত প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্যবোৰ তলত বৰ্ণনা কৰা হ'ল, এনেকৈ উত্তৰ লিখিবা। নীতি নিৰ্ধাৰণ আৰু ৰূপায়ণ, চৰকাৰৰ নীতিসমূহ প্ৰস্তুত কৰা আৰু সেইবোৰ কাৰ্যকৰী কৰা, এইবিলাক হৈছে কাৰ? প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্য। ঠিক আছে, আইন শৃংখলা ৰক্ষা কৰা, এইটো 2 নম্বৰ। আইন শৃংখলা কি কৰিব লাগিব? ৰক্ষা কৰিব লাগিব। সমাজৰ শান্তি শৃংখলা বজাই ৰখা আৰু নাগৰিকত্বৰ নিৰাপত্তা দিয়া, ইয়াতে তোমালোকে 1 নম্বৰ দিবা। আৰু এই আইন শৃংখলা যি দেখিছা ইয়াত তোমালোকে 2 নম্বৰ দিবা। তাৰপিছত 3 নম্বৰ, ইয়াতে 3 নম্বৰ দি ৰাখিবা। তোমালোকে ইয়াত 3 নম্বৰ দিবা, ইয়াত 4 নম্বৰ দিবা। জনকল্যাণকামী কাম, শিক্ষা, স্বাস্থ্য, বাসস্থান, যোগাযোগ আদিৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ ৰাইজৰ বাবে সুলভ কৰা। তাৰপিছত কি দিছে? উন্নয়নমূলক কাৰ্য, ৰাস্তা ঘাট, দলং, উদ্যোগ আদি নিৰ্মাণৰ জৰিয়তে দেশৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা। সম্পদ ব্যৱস্থাপনা, ৰাষ্ট্ৰৰ বিত্তীয় আৰু প্ৰাকৃতিক সম্পদৰ সঠিক আৰু পৰিকল্পিত ব্যৱহাৰ কৰা। বহুতো কাম আছে যিবিলাক প্ৰশাসনে
কৰিব লাগে, ঠিক আছে, আমাৰ প্ৰশাসনে কৰিব লাগে। তোমালোকে অভিভাৱক তথা শিক্ষকৰ সহায় লৈ আৰু বেছিকৈ লিখিব পাৰিবা। কিন্তু তোমালোকৰ যদি শ্বৰ্ট এনচাৰ টাইপ আহে এইখিনি তোমালোকৰ বাবে উপযুক্ত এনচাৰ হ'ব বুলি মই বোধ কৰোঁ। এতিয়া আমি অনুশীলনী 2 যিটো 2 দিয়া আছে এই আটাইকেইটা প্ৰশ্ন এতিয়া কৰিম আৰু তোমালোকক ভিডিঅ'টো স্কিপ নকৰিবা। তোমালোকৰ সহায় হোৱাকৈ মই তোমালোকৰ যিবিলাক এনেকুৱা ধৰণৰ দিয়া আছে, কি দিয়া আছে আমাৰ দেশত এনেকুৱা দেখিছেনে, এই বক্সবিলাকত দিয়া থকা প্ৰশ্নবোৰ আমাৰ দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ থকা ফলত কি কি সুবিধা পাইছা, এনেকুৱা ধৰণৰ যিবিলাক তোমালোকক ভাবি চোৱা ইয়াত দিয়া আছে, এই আটাইকেইটা ভাবি চোৱাৰ উত্তৰো মই এই ভিডিঅ'টোৰ শেষৰ ফালে দি ৰাখিম। লগতে তোমালোকৰ মই অলৰেডি কৈছোঁ তোমালোকৰ কৰ্মপুথিত থকা উত্তৰকেইটা তোমালোকে ভিডিঅ' মাধ্যমত পাবা। তেন্তে ব'লা আমি এতিয়া কি কৰিম, অনুশীলনী 2 উত্তৰকেইটা কৰোঁ। যি অনুশীলনী তোমালোকৰ আছে সেই অনুশীলনীৰ আটাইকেইটা প্ৰশ্নৰ কৰিম আমি। অনুশীলনী 2 তোমালোকে পাঠ্যপুথি ওলাই ল'বা। বৰ্তমান কোন দেশত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছে, ভালদৰে চাই ল'বা। ৰাজতন্ত্ৰ বুলি কৈছে তো ক'ত চলি আছে, আমাৰ ওচৰীয়া চুবুৰীয়া ৰাষ্ট্ৰ। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ কেইখন আছে কোৱাচোন? আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ আছে পাকিস্তান আছে, ঠিক আছে, পাকিস্তান আছে। তাৰপিছত কি আছে, ভূটান আছে, ঠিক আছে, ভূটান। তাৰপিছত কি আছে, নেপাল আছে, হয়নে? ইয়াৰ ভিতৰত ভূটান যিখন ৰাজ্য, ভূটান ৰাজ্য হৈছে সাংবিধানিক ৰাজতন্ত্ৰ প্ৰচলন থকা। ইয়াৰ উপৰি তোমালোকে এইখিনি পঢ়িলে ইয়াতে থকা দেশৰ নামো তোমালোকে লিখিব পাৰিবা, ঠিক আছে, য'ত লিখা আছে সাংবিধানিক ৰাজতন্ত্ৰ। দেখিছানে সাংবিধানিক ৰাজতন্ত্ৰ আৰু ক'ত ক'ত প্ৰচলন আছে? চতুৰ্দশ লুইত সময়ৰ ফ্ৰান্সত আছিলে, চৌদি আৰৱ বা আৰবিয়া আদিত কি আছে এইটো ব্যৱস্থা প্ৰচলন আছে। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, সংসদীয় গণতন্ত্ৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। চ' তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখিবা। সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা দেশ এখনৰ নাম হৈছে কি, আমাৰ ভাৰতবৰ্ষ, হয়নে? চ' ভাৰতবৰ্ষৰ উপৰিও আৰু বহুতো দেশ আছে য'ত কি আছে, সংসদীয় গণতন্ত্ৰ আছে। তাৰপিছত প্ৰশ্নলৈ আহিছোঁ, জনজাতীয় বা বংশগত প্ৰশাসনৰ এটা উদাহৰণ দিয়া। এইটো প্ৰাৰম্ভিক বৈদিক সমাজ। পিছতলৈ আহিছোঁ, যদি আছে অভিজাততন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। ইয়াত তোমালোকে ৰোম বুলি লিখিবা, দাৰিদ্ৰ দিব নাপাহৰিবা। ইয়াৰ লগতে তোমালোকে কি লিখিব পাৰা, এই অভিজাততন্ত্ৰৰ আন এটা উদাহৰণ হৈছে প্ৰাচীন গ্ৰীচ, ঠিক আছে, প্ৰাচীন গ্ৰীচ দেশ হ'ব ইয়াৰ উত্তৰ, আন এটা উত্তৰ। তাৰপিছৰ প্ৰশ্নটোলৈ আহিছোঁ, সাম্যবাদৰ প্ৰচলন থকা দেশ এখনৰ নাম লিখা। যিটো তোমালোকে লিখিবা সাম্যবাদ, এইটো অকণমান শুদ্ধ কৰি ল'বা, যিটো শব্দটো সাম্যবাদৰ প্ৰচলন, এই শব্দটো ইয়াত লিখি দিবা, ঠিক আছে। সাম্যবাদৰ প্ৰচলন থকা এখন দেশৰ নাম হৈছে চীন। চীনৰ উপৰিও সাম্যবাদ আৰু ক'ত আছে, কিউবা নামৰ দেশ এখন আছে নহয়, তাতো কি আছে, সাম্যবাদ আছে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, আমেৰিকা, যাক আমি USA বুলি কওঁ, হয়নে? USA নামটো তোমালোকে নিশ্চয় শুনিছা, আমেৰিকা নামটো শুনিছা। আমেৰিকা যুক্তৰাষ্ট্ৰত কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিলে? 1787 চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিলে। আৰু তাৰ পাছত তোমালোকে জানি থ'ব লাগিব, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ প্ৰেছিডেণ্ট বুলি কোৱা হয় ইংৰাজীত, বা ৰাষ্ট্ৰপতি বুলি কোৱা হয় অসমীয়াত। চ' বৰ্তমানৰ প্ৰেছিডেণ্ট কোন হ'ব? ডনাল্ড ট্ৰাম্প, ঠিক আছে, ডনাল্ড ট্ৰাম্প হ'ব বৰ্তমানৰ ৰাষ্ট্ৰপতি। চ' আৰু এটা প্ৰশ্ন ইয়াত দিছে, বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম লিখা। সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম হৈছে ভাৰত, ঠিক আছে, যাক আমি ইংৰাজীত কওঁ ইণ্ডিয়া, ঠিক আছে। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হয়? নৰেন্দ্ৰ মোদী হয়, হয়নে? পিছৰ প্ৰশ্নলৈ আহিছোঁ, আব্ৰাহাম লিংকনৰ গণতন্ত্ৰ সম্পৰ্কীয় উক্তিটো কি? ইয়াত ধুনীয়াকৈ মই দি দিছোঁ, গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ বাবে জনসাধাৰণৰ চৰকাৰ। তোমালোকৰ পাঠ্যপুথিত এইখিনিত এই প্ৰশ্নটোৰ উত্তৰ ধুনীয়াকৈ দিয়া আছে। এই ছবিখনত তোমালোকে আব্ৰাহাম লিংকনৰ ফটো চাব পাৰিবা পাঠ্যপুথিত। তাৰপিছত প্ৰশ্নটো তোমালোকক দিছে, গণতন্ত্ৰৰ মূল নীতি কেইটা? গণতন্ত্ৰৰ মূল নীতি কেইটা হৈছে কি? সমতা, স্বাধীনতা, ন্যায়, জন অংশগ্ৰহণ আৰু মুক্ত নিৰ্বাচন। এইকেইটা তোমালোকে মুখস্থ কৰিবা, পৰীক্ষাত মেবি এইকেইটা আহিব পাৰে।
যে তোমালোকক প্ৰশ্ন দিছে গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। গণতন্ত্ৰত বহুত বৈশিষ্ট্য আছে। জনসাধাৰণৰ অংশগ্ৰহণৰ সুবিধা থাকে। জনসাধাৰণৰ চৰকাৰে প্ৰদান কৰা সকলো সুযোগ সুবিধা সমানে লাভ কৰাৰ অধিকাৰ থাকে। জনসাধাৰণৰ প্ৰতি শাসক দায়বদ্ধ হৈ থাকে। তাৰপিছত কি এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা থাকে। এই ন্যায়পালিকাই নাগৰিকৰ ন্যায় সুনিশ্চিত কৰে। মানৱ অধিকাৰৰ প্ৰতি সন্মান জনোৱা হয়। এই আটাইকেইটাই হৈছে গণতন্ত্ৰৰ কি বৈশিষ্ট্য। পাঠ্যপুথিটো এই প্ৰশ্নটোৰ উত্তৰ ধুনীয়াকৈ দিয়া আছে। তোমালোকে এইখিনি পঢ়িলে পাঠ্যপুথিটো তোমালোকে উত্তৰকেইটা ধুনীয়াকৈ পাই যাবা। আৰু বহুত বৈশিষ্ট্য আছে, শিক্ষকৰ সহায় লৈ লিখিবা। পৰৱৰ্তী প্ৰশ্নটো তোমালোকক দিছে গণতন্ত্ৰত কিয় জনপ্ৰিয় শাসন হিচাপে প্ৰশাসন হিচাপে স্বীকৃতি হৈছে। গণতন্ত্ৰ জনপ্ৰিয় প্ৰশাসন হিচাপে স্বীকৃতি হৈছে কাৰণ গণতন্ত্ৰত জনগণে শাসনৰ মূল শক্তি। জনগণে বা তোমালোকে জনসাধাৰণেও লিখিব পাৰা, ঠিক আছে। এই শব্দটো জনসাধাৰণেও লিখিব পাৰা। ভোটৰ জৰিয়তে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰে আৰু চৰকাৰ গঠন কৰে, ঠিক আছে। এতিয়া ভোট দিবলৈ হ'লে আমাৰ ভাৰতবৰ্ষত কিমান বয়স হ'ব লাগিব? 18 বছৰ আৰু তাৰ ওপৰত হ'ব লাগিব। এই ব্যৱস্থাত সকলো নাগৰিকক সমান অধিকাৰ, স্বাধীনতা, মত প্ৰকাশৰ সুযোগ দিয়া হয়। চৰকাৰ জনগণৰ কল্যাণৰ বাবে কাম কৰে আৰু জনগণৰ ওচৰত দায়বদ্ধ থাকে। সেয়ে গণতন্ত্ৰ প্ৰিয় প্ৰশাসন বুলি কোৱা হয়। তোমালোকৰ নিজৰ কথাৰে এইখিনি পঢ়িবা, পঢ়ি নিজৰ কথাৰে নিজৰ ভাষাৰে শুৱালৈকে উত্তৰটো লিখিবা। তোমালোকক যদি এই ধৰণৰ PDF-টো তোমালোকক লাগে তেন্তে মোক কমেণ্ট বক্সত DM কৰিবা, ঠিক আছে। আৰু ভিডিঅ'টো তোমালোকে চোৱা ঠিকেই, কিন্তু লাইক এটা কৰিবলৈ তোমালোকে কৃপণালি নকৰিবা। লাইক এটা কৰি দিবা তোমালোকে, ঠিক আছে। লাইক এটা কৰিলে তোমালোকৰ কোনো টকা পইচা নাযায়, এইটো তোমালোকৰ বাবে ফ্ৰী হয়। এতিয়া আমি কৰ্মপতিত থকা প্ৰশ্নকেইটালৈ যাম। তোমালোকক ইয়াৰ আগতে মই কি কৰোঁ, 106 নম্বৰ তোমালোকক চোৱাচোন। 106 নম্বৰ পৃষ্ঠা ওলোৱা। তাত তোমালোকক কি দি আছে? ভাবি চাই বা ভাবি চোৱা বুলি কি দি আছে? ভাবি চোৱা বুলি দি আছে। তাত থকা প্ৰশ্নটোৰ মই উত্তৰ তোমালোকক দিম বুলি যিহেতু কৈছোঁ, তোমালোকে উত্তৰটো লিখি লোৱা। বিদ্যালয়খনত কোনো নীতি নিয়ম নাথাকিলে কি হ'ব পাৰে? চমুকৈ উত্তৰ দিয়া। বিদ্যালয়খনত কোনো নীতি নিয়ম নাথাকিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যেনে কি কি সমস্যা হ'ব? বিদ্যালয়ত শৃংখলা নাথাকিব, ডিচিপ্লিন নাথাকিব, হয়নে? ছাত্ৰ ছাত্ৰীয়ে কি কৰিব? সময়মতে স্কুলত পাঠদান সঠিকভাৱে চলিব নোৱাৰে বা নচলিব। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব। পৰীক্ষা আৰু মূল্যায়ন সঠিকভাৱে অনুষ্ঠিত নহ'ব। বিদ্যালয়ৰ সম্পত্তিৰ ক্ষতি হ'ব। এইকেইটা উত্তৰ তোমালোকে লিখিবা। লগতে তোমালোকে লিখিব পাৰা ছাত্ৰ ছাত্ৰীৰ আচৰণ বেয়া হ'ব পাৰে। এইকেইটা উত্তৰ তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট ৰাখি উত্তৰকেইটা লিখি ল'বা। তোমালোকক নেক্সট যিটো ভাবি চোৱা 107 নম্বৰ পৃষ্ঠাত আছে, সেইটো উত্তৰ প্ৰশ্ন সুধিছে তোমালোকক। বিদ্যালয় আৰু চিকিৎসালয়বোৰে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাত কেনেধৰণে সহায় কৰে? তোমালোকে উত্তৰটো এনেকৈ লিখিবা। বিদ্যালয় আৰু চিকিৎসালয় জীৱন ধাৰণৰ মান উন্নত কৰাত বিশেষ ভূমিকা পালন কৰে। বিদ্যালয়ে কেনেকুৱাকৈ সহায় কৰে মই দি দিছোঁ। বিদ্যালয়ে শিক্ষাৰ জৰিয়তে মানুহক জ্ঞান আৰু সচেতনতা দিয়ে। ছাত্ৰ ছাত্ৰীৰ নৈতিক গুণ, শৃংখলা আৰু দায়িত্ববোধ গঢ়ি তোলে। শিক্ষিত মানুহে ভাল চাকৰি লাভ কৰি আৰ্থিকভাৱে উন্নতি কৰিব পাৰে, ঠিক আছে। মানে বিদ্যালয়ত শিক্ষা লাভ কৰি মানুহে ভাল চাকৰি বা ভাল কৰ্ম সংস্থাপন লাভ কৰিব পাৰে বুলি তোমালোকে লিখিবা। আৰু বিদ্যালয়ৰ জৰিয়তে সমাজত পৰা কুসংস্কাৰ কমাই উন্নত চিন্তাধাৰা গঢ়ি তোলাত বিদ্যালয়ে সহায় কৰে বুলি লিখিবা। চিকিৎসালয়বিলাকে কেনেকুৱা ধৰণৰ সহায় কৰে? চিকিৎসালয়ে ৰোগৰ চিকিৎসা কৰি মানুহক সুস্থ ৰাখে। টীকা, স্বাস্থ্য পৰীক্ষা আদি ব্যৱস্থাৰ জৰিয়তে ৰোগ প্ৰতিৰোধ কৰে, হয়নে? মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ সুৰক্ষা দিয়ে। স্বাস্থ্য সচেতনতা বৃদ্ধি কৰি জনসাধাৰণক সুস্থ জীৱন যাপন কৰাত সহায় কৰে। এইকেইটা উত্তৰ লিখিবা, ধুনীয়াকৈ হৈ যাব। ভাবি চোৱা আছে, এইটো উত্তৰ তোমালোকে লিখিবা। আমাৰ দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থা থকাৰ ফলত কি কি সুফল হৈছে? ইয়াত তোমালোকে উত্তৰ বুলি দি ৰাখিবা, ঠিক আছে। এইবিলাকত উত্তৰ বুলি দিবা, মই লিখি থকা নাই ইমান। আৰু তোমালোকে উত্তৰ বুলি দি তলৰখিনি নোটছ লিখিবা, ঠিক আছে। 1 নম্বৰটো লিখিবা, জনগণে বা জনসাধাৰণে নিজৰ প্ৰতিনিধি নিজে নিৰ্বাচন কৰাৰ অধিকাৰ পাইছে। তাৰপিছত সকলো নাগৰিকে সমান অধিকাৰ আৰু স্বাধীনতা লাভ কৰিছে। মত প্ৰকাশৰ স্বাধীনতা আছে। তাৰপিছত চৰকাৰ জনসাধাৰণৰ ওচৰত সদায় দায়বদ্ধ হৈ থাকিব লাগিব বা থাকে। তাৰপিছত নেক্সট প্ৰশ্নটো তোমালোকক দিছে সাধাৰণভাৱে গণতন্ত্ৰত প্ৰশাসনিক শৃংখলাত, ঠিক আছে,
প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণত কেন্দ্ৰৰ অৰিহণা যোগাব পাৰে এইটো যিটো প্ৰশ্ন তোমালোকৰ আছে লাষ্টৰ পেজত তোমালোকৰ আছে 113 নম্বৰ পেজত তোমালোকে উত্তৰটো এনেকৈ দিবা সাধাৰণভাৱে গণতন্ত্ৰ জনসাধাৰণে আইন মানি চলি ভোটাধিকাৰ সঠিকভাৱে প্ৰয়োগ কৰি চৰকাৰৰ নীতি নিয়ম মানি চলি আৰু সামাজিক দায়িত্ব পালন কৰি প্ৰশাসনিক শৃংখলা ৰক্ষাত অৰিহণা যোগাব পাৰে প্ৰশ্নটো যিহেতু তোমালোকক দিয়া আছে অকণমান দুইটা স্পেলিং এৰৰ হ'ব পাৰে তোমালোকে উত্তৰ কিন্তু এইখিনি লিখিবা লেচন নম্বৰ 11ত ৱৰ্কবুক কৰ্মমুঠি যিকেইটা প্ৰশ্ন আছে প্ৰথম প্ৰশ্ন দি আছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন এই প্ৰশ্নটোৰ উত্তৰ হ'ব গ নম্বৰ তোমালোকে এই চাৰ্কেলটো এনেকৈ দাগ দি দিবা ঠিক আছে এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে ৰাজ্যৰ সাংবিধানিক মুৰব্বী মুখ্যমন্ত্ৰী কিয় নহ'ল ঠিক আছে মুখ্যমন্ত্ৰী হৈছে কি কাৰ্যপালিকাৰ ঠিক আছে কাৰ্যপালিকাৰহে মুৰব্বী হা সাংবিধানিক মুৰব্বী নহয় পিছৰ প্ৰশ্নটো দিছে তোমালোকে যে চোৱা প্ৰাচীন কালত প্ৰজাৰ বাবে কোনে প্ৰশাসন কাৰ্য পৰিচালনা কৰিছিলে এইটো হ'ব ৰজাই তোমালোকৰ যদি 3 নম্বৰ প্ৰশ্নটোলৈ চোৱা কি দিছে ইজিপ্ত ফাৰাওৰ কোনটো শাসন ব্যৱস্থা অন্তৰ্গত এইটো হ'ব তোমালোকৰ ৰাজতন্ত্ৰ হ'ব ঠিক আছে তাৰপিছত দিয়া আছে গণতন্ত্ৰৰ ভাগ কেইটা গণতন্ত্ৰৰ ভাগ হ'ব 3টা ঠিক আছে 3টা ভাগ হ'ব ইয়াত তোমালোকে দাগ দি দিবা তিনিটা কি কাৰ্যপালিকা বিধানমণ্ডল আৰু ন্যায়পালিকা ঠিক আছে এই 3টা ভাগ হ'ব বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন সুধিছে এইটো হ'ব তোমালোকে প্ৰশ্নটো পাই আহিছা এইটো হ'ব তোমালোকৰ ইণ্ডিয়া যাক আমি ভাৰত বুলি কওঁ তোমালোকে যদি চোৱা কৰ লগত খ মিলাব দিছে এইটো তোমালোকে ধুনীয়াকৈ পাৰিবা যিটো তোমালোকৰ দি আছে প্ৰত্যক্ষ গণতন্ত্ৰটো আছে ক'ত ছুইজাৰলেণ্ডত ঠিক আছে লগতে আছে আপোনাৰ প্ৰাচীন গ্ৰীচৰ এথেন্স চহৰো এইটোত পৰে তাৰপিছত পৰোক্ষ গণতন্ত্ৰ তোমালোকে জানা আমাৰ ভাৰতবৰ্ষ অভিজাততন্ত্ৰ ক'ত আছে সাম্যবাদ ক'ত আছে এইবিলাক তোমালোক ধুনীয়াকৈ দিয়ে আছে যদি আমি সাম্যবাদটো চাওঁ চীন দেশত আছে হয়নে তাৰপিছতে ৰাষ্ট্ৰপতি গণতন্ত্ৰ ক'ত আছে এইটো আছে আমেৰিকাত হয়নে তাৰপিছত অভিজাততন্ত্ৰ ক'ত হ'ব গ্ৰীচৰ স্পাৰ্টাত ঠিক আছে এইকেইটা তোমালোকে লিখি ল'বা নেক্সট তোমালোকক বা আপোনালোকক প্ৰশ্ন দিছে কি দিছে চোৱাচোন অসুৰক্ষিত গোটত অন্তৰ্ভুক্ত বা অন্তৰ্ভুক্তি অনুসৰি খালী বাকচ ফিল আপ কৰা যদি আছে দিয়া বৃদ্ধ লোক হয় বৃদ্ধ লোকটো আমি পাইছিলোঁ এইটো ৰাইট চিন দিবা মহিলাটো আমি পোৱা নাই তাৰপিছতে আমি কৰ্মহীন লোকটো আমি পোৱা নাই তাৰপিছত কাৰ্যক্ষম লোক এইটো আমি পোৱা নাই বিশেষভাৱে সক্ষম লোক পাইছোঁ শিশু পাইছোঁ গাঁৱৰ মানুহ আমি পোৱা নাই ঠিক আছে এইখিনি তোমালোকে পেজ নম্বৰ 106ত চাবা উত্তৰকেইটা পাই যাবা তাৰপিছত প্ৰশ্ন দিছে ৰাজতন্ত্ৰ কাৰ দ্বাৰা পৰিচালিত এইটো ৰজাৰ দ্বাৰা পৰিচালিত হয়নে ৰজা বা ৰজাবংশীয়ৰ দ্বাৰা পৰিচালিত তাৰপিছত প্ৰৱৰ্তন হৈ থকা বা হৈ যোৱা দেশৰ নাম লিখিব দিছে ইয়াত তোমালোকে ইউনাইটেড কিংডম লিখিব পাৰা ঠিক আছে ইউনাইটেড কিংডম লিখিব পাৰা USA ইউনাইটেড কিংডম তাৰপিছতে দি আছে অভিজাততন্ত্ৰটো তোমালোকৰ প্ৰাচীন গ্ৰীচ বা ৰোম বুলি তোমালোকে ইয়াত দিব পাৰা ৰোম বুলি দিব পাৰা ঠিক আছে ৰোম দেশ বুলি তোমালোকে দিব পাৰা তাৰপিছত কাৰ দ্বাৰা পৰিচালিত হয় এইটো কম সংখ্যক অভিজাত শ্ৰেণীৰ লোকে প্ৰায় বংশানুক্ৰমিকভাৱে শাসন কৰে বুলি ইয়াত লিখি দিবা তোমালোকে এই উত্তৰটো পাবা 109 নম্বৰ পৃষ্ঠাত তাৰপিছত গণতন্ত্ৰ কাৰ দ্বাৰা পৰিচালিত হয় এইটো তোমালোকে জানে গণতন্ত্ৰত ৰাইজে কি হয় ৰজা হয় নিৰ্দিষ্ট প্ৰশাসনৰ পৰিসীমাৰ ভিতৰত সকলো নাগৰিকে প্ৰতিটো নিয়ম নীতি কাজ কাম আদিকে দায়বদ্ধ প্ৰশাসনৰ সকলো সিদ্ধান্ত তেওঁলোকে পোনপটীয়াকৈ অংশগ্ৰহণ কৰে যেনে কানাডা জাৰ্মানী আদি এইবিলাকৰ গণতন্ত্ৰ থকা দেশ গণতন্ত্ৰ কাৰ দ্বাৰা পৰিচালিত হয় তোমালোকে এইটো বুজি পালা এতিয়া প্ৰৱৰ্তন হৈ থকা দেশ এইটো ভাৰত চীন এইবিলাক হ'ব এইটোৰ উত্তৰ লগতে ফ্ৰান্স হ'ব ইয়াৰ উত্তৰ এইখন এখন শব্দ জাল দিছে জালিকাখনলৈ মন কৰিব দিছে আৰু এইবিলাক তোমালোকক তলত দিয়া তোমালোকক এইবিলাক পূৰণ কৰিব দিছে এটা ন্যায়পালিকা দেখিছানে ন্যায়পালিকা এনেকুৱা ধৰণৰ আৰু তোমালোকে ইয়াত ধুনীয়াকৈ যদি চোৱা গোটেইখিনি পাবা কিন্তু তোমালোকৰ তলত উত্তৰ যিকেইটা আছে সেই উত্তৰকেইটা কৰি সেই উত্তৰকেইটা তোমালোকে ইয়াত বিচাৰিব লাগিব ঠিক আছে যেনে দেশ বা সংস্কাৰ কাৰ্য পৰিচালনা আৰু ব্যৱস্থাপনা গোট এই প্ৰশ্নটোৰ 2 নম্বৰ যিটো তোমালোকৰ প্ৰশ্ন দিয়া আছে এই প্ৰশ্নটোৰ উত্তৰ হ'ব প্ৰশাসন যিটো তোমালোকে ইয়াত দেখিবলৈ পাইছা প্ৰশাসন দেশ বা সংস্কাৰ কাৰ্য পৰিচালনা আৰু ব্যৱস্থাপনাৰ গোট অভিজাত শ্ৰেণীৰ লোকৰ বংশানুক্ৰমিক শাসন ব্যৱস্থা এইটো ইয়াতে আছে অভিজাততন্ত্ৰ হয়নে ইয়াত দেখিবলৈ পাইছা তোমালোক দি দিছোঁ মই অলপ আইডিয়া এটা কৰি তোমালোকে এনেকৈ লিখিবা তাৰপিছত দিছোঁ অৰ্থনীতি আৰু সম্পদৰ সমতাৰে নিয়ন্ত্ৰণ এই উত্তৰটো হ'ব সমাজবাদ ঠিক আছে এইটো উত্তৰ হ'ব সমাজবাদ তোমালোকে এইবিলাক লিখি ল'বা সমাজবাদ এতিয়া তোমালোকে সমাজবাদটোৰ ওপৰত বিচাৰিব লাগিব ইয়াত এই তালিকাখনত বিচাৰিব লাগিব
তাৰ নেক্সটটো কি দিয়া আছে তোমালোকক দেশৰ নীতি নিয়ম আইন কানুনৰ সমষ্টি এইটো কি হ'ব সংবিধান হ'ব হয়নে সংবিধান কিছুমান প্ৰশ্ন উত্তৰ তোমালোকে নিজে বিচাৰিব লাগিব ঠিক আছে সংবিধান তাৰপিছত নেক্সট প্ৰশ্নটো দিছে আইন কাৰ্যকৰী কৰা চৰকাৰৰ অংগ কি বুলি কয় কাৰ্যপালিকা এইটো হ'ব কাৰ্যপালিকা ঠিক আছে এইটো হ'ব তোমালোকৰ কাৰ্যপালিকা এই প্ৰশ্নটোৰ উত্তৰ হ'ব কাৰ্যপালিকা তোমালোকে ধুনীয়াকৈ লিখিবা মই আৰু ইমান লিখি থকা নাই তোমালোকৰ বাবে কাৰ্যপালিকা কাৰ্যপালিকা তাৰপিছতে নেক্সট দিয়া আছে আইনৰ ভিত্তি আৰু সঠিক কাৰ্যকৰীকৰণ বিচাৰ কৰা অংগ এইটো কি হ'ব এইটো হ'ব ন্যায়পালিকা এইটো কি হ'ব ন্যায়পালিকা তাৰপিছত দিয়া আছে ৰাজ্য চৰকাৰৰ প্ৰকৃত প্ৰধানজন চৰকাৰৰ বুলি দিছে এইটো হ'ব মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হ'ব তাৰপিছতো দিছে প্ৰতিনিধি নিৰ্বাচন কৰা প্ৰক্ৰিয়া এইটো হ'ব নিৰ্বাচন এইটো হ'ব কি হ'ব তোমালোকৰ নিৰ্বাচন হ'ব তাৰপিছত দিছে এক ভৌগোলিক এলেকা য'ৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰা হয় এই প্ৰশ্নটোৰ উত্তৰ হ'ব সমষ্টি এই প্ৰশ্নটোৰ উত্তৰ হ'ব কি এইটো প্ৰশ্নৰ উত্তৰ হ'ব সমষ্টি তাৰপিছত কি দিছে বৰ্তমান সময়ত জনপ্ৰিয় শাসন ব্যৱস্থা এইটো গণতন্ত্ৰ ডেমক্ৰেচি যাক কোৱা হয় গণতন্ত্ৰ তাৰপিছত দিয়া আছে ৰাজ্যিক প্ৰশাসনিক বুলি দিছে ন প্ৰশাসনিক মুৰব্বী কোন হয় এইটো এই উত্তৰটো হ'ব ৰাজ্যপাল এইটো হ'ব কি ৰাজ্যপাল তাৰপিছত প্ৰশ্নটো দিছে তোমালোকক তুমি বিদ্যালয়ত মানি চলা যিকোনো তিনিটা নিয়ম উল্লেখ কৰা কি কৰা তোমালোকে নিতৌ কি কৰা প্ৰাতঃসভা কৰা হয়নে প্ৰাতঃসভা বুলি যাক মৰ্ণিং এছেম্বলি কোৱা হয় তাৰপিছত কি কৰা তোমালোকে সদায় ইউনিফৰ্ম পিন্ধি যোৱা ন সাজপাৰ কি কোৱা বিদ্যালয়ৰ সাজপাৰ পিন্ধি যোৱা নাই সেইটো সাজপাৰ লিখিব পাৰা তাৰপিছত তোমালোকে আৰু কি নীতি নিয়ম মানি চলা তোমালোকে কি কৰা হোমৱৰ্ক কৰা নিতৌ কি কৰা হোমৱৰ্কবিলাক কৰা এনেকৈ লিখি দিবা তাৰপিছত নিৰ্বাচনৰ সময়ত তোমাৰ অঞ্চলত কেনে পৰিৱেশ দেখা পোৱা সেই বিষয়ে চমুকৈ লিখা নিৰ্বাচনৰ সময়ত কি কৰা প্ৰতিনিধিবোৰ যিবিলাক থাকে পাৰ্টি তোমালোকে নামবিলাক সুধিছা মই নামবিলাক নলওঁ ঠিক আছে যিবিলাক পাৰ্টি থাকে যি পাৰ্টিবোৰৰ মেম্বাৰবিলাকে কি কৰে ইলেকশ্যন খেলে হয়নে এই ইলেকশ্যন এইবিলাক ধৰা হ'লে এই চাৰিটা পাৰ্টি সিহঁতে ইলেকশ্যন খেলিলে সিহঁতৰ পৰা কি দিয়ে প্ৰাৰ্থী দিয়ে যাক জনপ্ৰতিনিধি বুলি কোৱা হয় প্ৰাৰ্থী দিয়ে হয়নে এই চাৰিজন প্ৰাৰ্থী দিলে এখেতসকলে কি কৰে নিজৰ নিৰ্বাচনী ইস্তেফা তোমালোকৰ গাৰ্জেনবিলাকৰ আগত কি কৰে যিবিলাক 18 বছৰ উৰ্ধৰ হয় তেখেতসকলৰ ওচৰলৈ গৈ বা সমাজৰ ওচৰলৈ কি কৰে প্ৰচাৰ কৰে হয়নে নিৰ্বাচনী প্ৰচাৰ কৰে তোমালোকে নিশ্চয় দেখিছা এই গোটেইখিনি কথা তোমালোকে ধুনীয়াকৈ লিখি দিবা নিৰ্বাচনী কি কৰে প্ৰচাৰ চলায় লগতে সকলোৱে নিজৰ যিটো লক্ষ্য উদ্দেশ্য সেইখিনি সমাজৰ আগত দাঙি ধৰে আৰু তোমালোকৰ যিবিলাক আমাৰ ভাৰতবৰ্ষৰ তোমালোকৰ অভিভাৱক হওক তোমালোকে নিজৰ এটা সময়ত কি কৰিব লাগিব নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব ভোটাৰ হিচাপে বা তোমালোক প্ৰতিনিধি হিচাপেও অংশগ্ৰহণ কৰিবা হয়তো পাৰা তোমালোকে কি কৰিব পাৰিবা নিজৰ বয়স হ'লে তোমালোকৰ নিজৰ প্ৰতিনিধিক কি কৰিব পাৰা ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিবা